নমস্কাৰ তো আছে ভালে তো যোৱাকালিৰ পৰা এই ভিডিঅ'টো বহুত বেছি ভাইৰেল হৈছে তোমালোকে বাছ ভিডিঅ'টো চাই লোৱা তাৰপিছত আমি ষ্টাৰ্ট কৰিম তো এই ভিডিঅ'টো মোৰ ভিডিঅ'ত কমচে কম 20-30 বাৰ মান আহিছে ঠিক আছে তাৰপিছত ফাৰ্ষ্টতে ভাবিছিলো যে কি হৈছিল ভালকে মই বুজি পোৱা নাছিলো ঠিক আছে ভালকে ৰিচাৰ্জ কৰিলো ৰিচাৰ্জ কৰাৰ পাছত মানুহৰ কমেণ্ট দেখা পালো বহুত বেয়া বেয়া কমেণ্ট ৰাতিপুৱা মই যেতিয়া ল'ৰাজনৰ ভিডিঅ' পালো সি নিজে কৈছে গোটেইখিনি কথা যে কি হৈছিল কি হোৱা নাই বহুত বেছি বেয়া লাগিছে মানুহৰ মাইণ্ডছেটটো দেখা পায় বা কামাখ্যা মাক দৰ্শন কৰিব যাই পেলাই যে এই মাইণ্ডছেট লৈ যায় মানুহখিনিয়ে তোমালোকে ফাৰ্ষ্ট তাৰ যেটো কি কৈছে গোটেই ষ্টৰিটো ভিডিঅ'টো চাই লোৱা ওপৰত যে ভিডিঅ'টো দেখি আছে মই আৰু মোৰ ৱাইফে হয় আচলতে আমাৰ লগত হৈছিলে কি সেইখিনি কথা জনাবৰ কাৰণে মই এই ভিডিঅ'টো বনালো প্ৰথমতে আপোনালোকে ভিডিঅ'টো ভালদৰে চাই লওক আচলতে আমাৰ লগত ঘটিছিলে কি এতিয়া আচল কথালৈ আহো আমাৰ লগত হৈছিলে কি যোৱাকালি মানে 24 তাৰিখ বুধবাৰ আমি 2টামান বজাত প্ৰায় দুপৰীয়া 2টামান বজাত কামাখ্যা মেইন গেটৰ পৰা মানে খোজ কাঢ়িব আৰম্ভ কৰিছো প্ৰায় 3 ঘণ্টামান খোজ কঢ়াৰ পিছত মানে ওপৰত ইমান ভিৰ অলপো মানে মানুহ আগবাঢ়িব জাগাই নাই ঠাইয়ে নাই তাৰপিছত ওপৰৰ পৰা দেখিছো বেডত মানুহ লৈ আহি আছে মানে চেন্সলেছ হৈছে তাত পৰিছে বহুত মানুহ মানে মূৰ ঘূৰাই তাৰপিছত তেনেকৈ তাত ওপৰত ৰখি আছো অলপ দূৰ আগবাঢ়ি যোৱাৰ পিছত মানে ৱাইফৰো মাথাটো ঘূৰালে তেওঁ পৰি গ'ল মানে বেহুচ হৈ তাৰপিছত মই মূৰত অলপমান পানী ঢালি দিলো তাৰপিছত আৰু মানে ৱাইফক ওপৰত লৈ যোৱাৰ মানে মই সাহস কৰা নাই যে আৰু হ'ব পাৰে বুলি তেনেকুৱা তাৰপিছত তাত তেনেকৈ ৰখি প্ৰায় 11টামান বাজিলে কাষত বহুত মানুহ মানে ফেনৰ তলত বহি আছে পৰি আছে বহুত মানে কোনো উঠিব নোৱাৰেই ওপৰত যাব সাহস কৰা নাই ঘূৰি আহিব সাহস কৰা নাই তাৰপিছত তেনেকৈ ৰখি থাকিলো তাত ৱালখনৰ ওপৰেদি মানে বহুত মানুহ অহা যোৱা কৰি আছিলে ভাবিলো তালৈকে কিবা কৈ যাব পাৰিলে হয়তো পিছলৈ ঘূৰি আহিব পাৰিম তাৰপিছত মানুহৰ কাষেৰে কিবা কৈ মানে ৱালত উঠিলো ষ্টেপেদি তাৰপিছত সেইটো চাইডেদি যাব আৰম্ভ কৰিলো অলপমান যোৱাৰ পিছতে তলৰ মানুহবিলাকে চিঞৰ বাখৰ কৰিছে আৰু লগতে পানীৰ বটল মাৰিছে আপোনালোকে ভিডিঅ'ত দেখিছে মাত্ৰ এটা পানীৰ বটল মানে মাথাত পৰিছে এটা মানুহে মাৰা নাই বহুত মানুহে পানীৰ বটল মাৰিছে যিটো ভিডিঅ'ত মানে উঠা নাই বহুত মানুহে এনেকুৱা এটা মানুহ নাই যোন মানুহে মানে চিঞৰ বাখৰ কৰা নাই লগতে পানীৰ বটল দলিয়াইছে কি কম আৰু ইয়াতে ক'ব লগা একো ভাষা নাই তাৰপিছত তেনেকৈ ওপৰে দিয়ে মানে ৱাইফেটো কান্দিলে আহিব পৰাই নাই এনে অলৰেডি তেওঁ মানে চেন্সলেছ হৈ আছিলে আৰু যদি পানীৰ বটল তাতে মাথাত পৰাৰ পিছত তেওঁ যদি আৰু তলত পৰিলে হয় তেতিয়াহ'লে ৰিস্ক কোনে ল'লে হয় আৰু লগতে এটা কথা আপোনালোকক জনাও যে মোৰ বা ৱাইফৰ তাতে দোষ কি যদিহে মানে আমি তলৰ পৰা ওপৰলৈকে মানুহক ঠেলা হেঁচা কৰি যদি ওপৰলৈ দৰ্শন কৰিবলৈ চেষ্টা কৰিলো হয় মাক দৰ্শন কৰিবলৈ যদি গলো হয় তেতিয়াহ'লে আমাৰ ভুল হলে হয় কিন্তুতো আমি কাকো একো ডিষ্টাৰ্ব নকৰাকৈ আমিতো তল পিনেহে নামি আহিছো ইয়াত আমাৰ ভুল কি আপোনালোকে জনাবচোন দেখিলা গোটেইখিনি কথা তোমালোকে গম পালা যে কি হৈছিল কি হোৱা নাছিল তো তুমি ভাবা তুমি তোমাৰ মা ভণ্টিক এনেকুৱা এটা জেগাত কেনেকে লৈ যাবা চিৰিয়াছলি য'ত নেকি ইমান সোপা মানুহ আছে ঠিক আছে তাহাঁতে এটা বেলেগ ৰাস্তাৰে গৈছে যোৱাৰ পাছত কোনো এটা বস্তুৰ বেক ষ্টৰি গম নোপোৱাকে কোনো এটা বস্তুৰ একো নাজানাকে তাত বটল মাৰা আৰু দেখিছা তাতে এইবিলাক কি কি মানে এখন কি হেৰি নে কি ভোজপুৰী নে কিবা গানৰ শ্বুটিং চলি আছে হাল্লা কৰি আছে কামাখ্যা দৰ্শন কৰিব যাই পেলাই যদি মানুহে এই মাইণ্ডছেট লৈ যায় কি হ'ব আৰু ভাবি লোৱা তুমি এটা মন্দিৰত গৈছা ঠিক আছে যাই পেলাই মন্দিৰ যাই পেলাই তুমি ছোৱালীয়ে জোকাই আছা বা বটল মাৰিছা মন্দিৰ যাই পেলাই তুমি পাপে কৰিছা তো তোমাৰ যোৱাৰ হেৰি কি হ'ল তুমি বোলে বহুত ভক্তি কৰা কি 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 ফাইদা তোমাৰ সেই ভক্তি যদি তোমাৰ মাইণ্ডছেটে তেনেকুৱা চ' বহুত বেছি বেয়া লাগিছে তাকো আমাৰ অসমত হৈছে চিৰিয়াছলি বাহিৰত হোৱা বেলেগ কথা সেইটো কি মানে কি ক্ৰিকেট চাব আহিছা তোমালোকে এটা কথা ভাবা দ্ৰৌপদীৰ সন্মানৰ কাৰণে মহাভাৰত হৈ গ'ল কিন্তু তোমালোকে মন্দিৰত যাই পেলাই কি ক'ম ভাষা নাই এই ইনচিডেণ্টটো আমাৰ অসমতে ভাইৰেল হোৱা নাই গোটেই ইণ্ডিয়া হা মই মোৰ ভিডিঅ'ত আহি আছে যিমান বাহিৰৰ ক্ৰিয়েটৰ আছে চবে ভিডিঅ' বনাই আছে তো আমাৰ অসমখনক কি বুলি ভাবিছে মানে অসমৰ মানুহবিলাকক কি বুলি ভাবিছে যে ইমান চিপ মাইণ্ডছেট চিৰিয়াছলি মানে বাকী থেংক ইউ ছ' মাছ মাত্ৰ এইখিনি বিচাৰোঁ যে নেক্সট টাইম এনেকুৱা কেতিয়াও নহয় লাইক তুমি কেনেকে তোমাৰ মা ভণ্টিক লৈ যাবা হয় নে নহয় এনেকুৱা যদি হয় কেতিয়াবা তোমাৰ এনেকুৱা চিটুৱেশ্যন আছে হেঁচা ঠেলা হৈছে তুমি বেলেগ এটা ৰাস্তা দি গৈ আছা তাৰপাছত তোমাক এনেকে চিঞৰি আছে তাকো এইটো মেৰিড কাপল আছিলে সি কোৱা তো আৰু এইটো বস্তুকে আৰু যিখিনি হাল্লা কৰিছিলে আৰু সেইখিনিক চাপ
চাপৰি বুলি কয়। এই চাপৰি ৱাৰ্ডটো তাৰ মিনিঙে এইটো। কোনো বস্তু বেক ষ্টৰি নাজানাকে হাল্লা চিল্লা কৰি কি সেইখন ফাংচন নেকি? ভিগু কাশ্যপে আমাৰ মাইনা মাৰি থকা নাই ইয়াতে। থেংক ইউ ছ' মাছ ফৰ ৱাটছিং। হোপ তোমালোকে বুজি পাইছা, বা নেক্সট টাইম যাতে আমাৰ অসমত এনেকুৱা বদনামী বস্তু নহয়। এটা মন্দিৰ আছিল। থেংক ইউ। राम हुए एक त्रेता में